Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক এই ভিডিঅ'টোত স্বাগতম জনাইছোঁ আৰু ইয়াত আপোনালোক যিসকল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত FIUGPৰ আণ্ডাৰত বা NEPৰ হয় BABSC যিসকলে কৰি আছে তেওঁলোকৰ কাৰণে ভিডিঅ'টো বহুত বেছি ইম্পৰ্টেণ্ট হ'ব। গতিকে আপোনালোকে ভিডিঅ'টি চাওক শেষলৈকে আৰু এটা বিশেষ নটিফিকেশ্যন আহিছে বা এটা বিশেষ জাননী আহিছে আপোনালোকৰ ফৰ্ম ফিল আপৰ ওপৰতে আৰু সেইটো সম্পৰ্কে আপোনালোকক মই অৱগত কৰিম। কি আহিছে কি কথা আছে গোটেইখিনি আপোনালোকে যেহেতু ভিডিঅ'টিত যদি শেষলৈকে চাই নিশ্চয় আপোনালোকে গম পাই যাব। প্ৰথমতে যিসকল এবাৰ BABSC বিকমৰ ফাৰ্ষ্ট থাৰ্ড আৰু ফিফথ ছেমিষ্টাৰত আছে তেওঁলোকৰ কাৰণে যিখন নটিফিকেশ্যন আহিছে মই আপোনালোকক ডাইৰেক্টলি সেই নটিফিকেশ্যনখনে দেখুৱাই দিম। আপোনালোকে গম পাব তেতিয়া আচলতে কিহৰ ওপৰতনো আপোনালোকক ইনফৰ্মেশ্যন দিছে। ইয়াত চাওক নটিফিকেশ্যন ৰিগাৰ্ডিং এক্সটেনশ্যন অফ লাষ্ট ডেটছ ফৰ BABSC বিকম ফাৰ্ষ্ট থাৰ্ড এণ্ড ফিফথ ছেমিষ্টাৰ FIUGP এক্সামিনেশ্যন 2025 ফৰ্ম ফিল আপ। সেইটো আহিছে আপোনালোকৰ BABSC ফাৰ্ষ্ট থাৰ্ড আৰু ফিফথ ছেমিষ্টাৰ FIUGP আৰু কেতিয়ানো লাষ্ট ডেট আছে সেইটো আপোনালোকে গম পাব। যিহেতু আপোনালোকে জানি বহুতে সুধি আছিলে লাষ্ট ডেট কেতিয়া চ' লাষ্ট ডেটটো আপোনালোকৰ কোনটো তাৰিখত আছে সেইটো যিহেতু ইয়াত উল্লেখ কৰিছে গতিকে সেইটো সংক্ৰান্তত আপোনালোকক এই ভিডিঅ'টোত মই সকলোবিলাক তথ্য কম আৰু অফিচিয়েলি যিটো আহিছে সেইটোৱে মই আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। চ' ইয়াত যদি চাই তেতিয়াহ'লে ইয়াত চাওক কেতিয়া আপোনালোকৰ আছে নটিফিকেশ্যন ৰিগাৰ্ডিং এক্সটেনশ্যন এইটো আপোনালোকে গম পালেই। ইয়াত লাষ্ট ডেট অফ ছাবমিশ্যন অফ অনলাইন এক্সামিনেশ্যন ফৰ্ম উইদাউট লেট ফাইন বাই দ্য ষ্টুডেণ্টছ এজ ৱেল এজ কলেজেছ যিটো লাষ্ট ডেট আছে যিহেতু আপোনালোকে জানে পূজা বুলি বহুত দিন বন্ধ থাকিলে আৰু বন্ধৰ পিছতে আচলতে আপোনালোকৰ লাষ্ট ডেট আছিলে গতিকে সেই লাষ্ট ডেটটো বঢ়াই দিছে আৰু লেট ফাইন নিদিয়াকৈ আপোনালোকে যদি কৰে অনলাইন ফৰ্ম ফিল আপ তেতিয়াহ'লে সেইটো হৈছে 10 অক্টোবৰ অৰ্থাৎ 10 অক্টোবৰলৈকে আপোনালোকে কৰিব পাৰিব ষ্টুডেণ্টে আৰু কলেজে এইটো কৰিব পাৰিব 13 তাৰিখলৈকে। মনত ৰাখিব আপোনালোকে 10 তাৰিখলৈকেহে কৰিব পাৰিব, তাতকৈ পিছত কিন্তু আপোনালোকে কৰিব নোৱাৰে। আৰু লাষ্ট ডেট যদি আপোনালোকে ভাবিছে যে লেট ফাইন এটা দি কিনে কৰিম তেতিয়াহ'লে 16 তাৰিখলৈকে আপোনালোকে পাৰিব ষ্টুডেণ্টে আৰু কলেজে লেট ফাইন দি কিনে কৰিব পাৰিব 17/10/2025। মই আপোনালোকক কৈছোঁ প্ৰথমটো যদি 10 তাৰিখৰ ভিতৰত কৰে তেতিয়াহ'লে লেট ফাইন নালাগে, কিন্তু যদি আপোনালোকে তাতকৈ পিছত হৈ যায় তেতিয়াহ'লে আপোনালোকে লেট ফাইন দিব লাগিব। আৰু এই বস্তুবিলাক মনত ৰাখিব যিহেতু লেট ফাইন দি কিনে কৰা মানে আপোনালোকে এটা পইচা এক্সট্ৰাকৈ প্ৰদান কৰিব লাগিব গতিকে সেইটো আপোনালোকে কৰিবলৈ মই ভাবোঁ ইচ্ছুক নহ'ব বা আপোনালোকে নকৰিব। গতিকে লাষ্ট ডেট আপোনালোকৰ কাৰণে আছে 10 অক্টোবৰ তাৰিখে। 10 অক্টোবৰলৈকে আপোনালোকে যিসকলে এতিয়ালৈকে ফৰ্ম ফিল আপ কৰিবলৈ বাকী আছে কৰা নাই তেওঁলোকে কৰি লওক, কাৰণ তাতকৈ পিছত আচলতে আপোনালোকে যদি কৰে তেতিয়াহ'লে আপোনালোকে লেট ফাইন এটা দিব লাগিব। লেট ফাইন কিমান টকা হ'ব বা কি হ'ব সেইটো আপোনালোকে কলেজত যিখন নটিফিকেশ্যন আহিছে তাতে আপোনালোকে গম পাব বা তাতে আপোনালোকক অৱগত কৰি দিব। যিহেতু অলৰেডি ফৰ্ম ফিল আপৰ পইচা আপোনালোকে দিব লাগিব, তাৰপিছতো আপোনালোকে আকৌ লেট ফাইন দিব লাগিব। গতিকে এইখিনি কাম কৰাতকৈ আপোনালোকে ডাইৰেক্টলি যিটো ডেটলৈকে দিছে আপোনালোকে সেই ডেটলৈকে আপোনালোকে এইটো ফৰ্ম ফিল আপ কৰি লওক। আৰু এটা কথা আপোনালোকক এইখিনিতে জনাই থওঁ, কলেজেও এটা নটিফিকেশ্যন যিহেতু আউট কৰে আৰু তাতো তেওঁলোকে ইনফৰ্মেশ্যন দিয়ে কেতিয়ালৈকে তেওঁলোকৰ লাষ্ট ডেট আছে, গতিকে সেইটো আপোনালোকে কিন্তু গুৰুত্ব দিব আৰু তাৰ মতে আপোনালোকে কিন্তু কৰিব লাগিব। আপোনালোকক যদিও ইয়াত 10 তাৰিখলৈকে দিয়া আছে হয়তো আপোনালোকক কলেজত 10 তাৰিখলৈকে নিদিব পাৰে, 9 তাৰিখমানলৈকে দিব পাৰে, হয়তো 8 তাৰিখমানলৈকেও দিব পাৰে। গতিকে এই বস্তুটো আপোনালোকে কিন্তু গুৰুত্ব দিব যিহেতু তেওঁলোকৰো বহুতখিনি প্ৰচেছ থাকে, কামবিলাক কৰিব লাগে আৰু সেই কামবিলাক কৰাৰ পিছত আপোনালোকক আকৌ সেই ফৰ্মখিনিও জমা দিব লাগিব। গতিকে এই গোটেই প্ৰচেছখিনি কৰোঁতে কম সময়ৰ প্ৰয়োজন। গতিকে আপোনালোকে যিহেতু এটা যিটো ডেট কলেজে উল্লেখ কৰিছে কলেজত আপোনালোকে এবাৰ সুধিব আৰু কলেজত এবাৰ চাব গোটেই নটিফিকেশ্যনখন আৰু তাৰ মতে আপোনালোকে কৰিবলৈ যত্ন কৰিব। চ' এইখিনি কথা আপোনালোকক জনালোঁ। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে। যদি ভাল পালে তেন্তে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব, লগতে কাষত থকা যিটো বেল আইকন সেইটো প্ৰেছ কৰি আজিলৈ মানে ধন্যবাদ।